আজিৰ যুগটো সবে জানে, সবে এতিয়া মোবাইলৰ যুগ, ইণ্টাৰনেট যুগ, কম্পিউটাৰ যুগ, গ্লবেলাইজেশ্যন যুগ, সায়েন্সৰ যুগ, টেকনলজিৰ যুগ। ইয়াৰ লগত আমি খাপ খাই পেলাই সকলোই মানে নিজৰ যাত্ৰা হেৰি কৰিব লাগিব যে এতিয়া গ্লবেলাইজেশ্যন আহিছে, কম্পিউটাৰ আহিছে, কম্পিটিশ্যন আহিছে, সায়েন্স আহিছে, টেকনলজি আহিছে, সব ক্ষেত্ৰত সব সুবিধাবিলাক আহিছেই বুলি আমি চালি জাৰি যাই আমাৰ গাৰ্জেন সকলেই হওক, আমাৰ ল'ৰা ছোৱালী সকলেই হওক, জেনেৰেশ্যন সকলেই হওক, যদি ভালকৈ ষ্টাডি কৰি পেলাই আগুৱাই নাযায় তাতেও মিছলিড হ'ব পাৰে, বিপৰীত পৰিচালিত হ'ব পাৰে। তাৰ কাৰণে আমি সাৱধান অৱলম্বন কৰিব লাগিব। যি শিক্ষা আমি লাভ কৰিব বিচাৰিছোঁ, শিক্ষা দিব বিচাৰিছোঁ, দেউতা মানুহ চেষ্টা কৰিব লাগিব, লওঁতা মানুহ চেষ্টা কৰিব লাগিব। আৰু মাজৰ মানুহ যিখিনি মিডিলমেন থাকে এইবোৰক মানে চোৱা চিতা কৰাৰ কাৰণে ভালকৈ দৃষ্টিগোচৰ কৰি পেলাই আমি যত্ন ল'ব লাগিব। তো আশাও এইবোৰকে মানে কাম কৰি আছে, যিখিনি সমাজৰ আপোনালোকৰ সংগঠন আছে সেইবোৰকে কাম কৰি আছে। তথাপিও কিন্তু আমি সফল হ'ব পৰা নাই, ৰাইজ সফল হ'ব পৰা নাই। এণ্টি ছ'চিয়েল এক্টিভিটিছৰ প্ৰায় অন্তত এইটো যুগত কিছুমান আমাক অলপ ৰিলেক্সেশ্যন কৰাই দিছে যদিও কিন্তু আমি তাৰ প্ৰায় পৰিত্ৰাণ পাব পৰা নাই 100%। এণ্টি ছ'চিয়েল এক্টিভিটিছ বুলি ক'লে আমি সহজভাৱে দেই সেইটো আমি মানি চলিব লাগিব। কোনো কালত আমি কিছুমান ব্যৱহাৰ কৰা হয়, আমাৰ গাৰ্জেনসকলে অলপ চিনচিয়াৰ হোৱাটো ভাল। যি ল'ৰা ছোৱালীক আমি ভাল শিক্ষা দীক্ষা দিব লাগে, ভাল পৰিৱেশ মানে গঢ়ি দি পেলাই তেওঁলোকক আমি আগুৱাই লৈ যাব লাগে, ইয়াৰ ক্ষেত্ৰত আমি কিছুমান অলপ মানে দৃষ্টিগোচৰ কম দৃষ্টিগোচৰ হৈছে, কম মানে দায়িত্ব লয়। আমি এতিয়া LP স্কুল ল'ৰা ছোৱালীবিলাকক দিওঁ, ঠিকেই আছে, মনৰ কথা চবেতো ভাবে মোৰ ল'ৰা ছোৱালীবিলাকক খুব ভালকৈ মানে স্কুলত পঢ়া শুনা কৰাই পেলাই এই ল'ৰা ছোৱালীক ভাল শিক্ষা দীক্ষা লাভ কৰাৰ কাৰণে আমাক চবেই ইচ্ছা থাকে, হয়। আগতে আমি আমাৰ গাৰ্জেনসকলে বা সমাজৰ সচেতন ব্যক্তিসকলে অকণমান হ'লেও ষ্টাডি কৰাৰ প্ৰয়োজন আছে। সেই মানুহজনৰ বা এই গাৰ্জেনজনৰ ল'ৰা ছোৱালীক কিমান দূৰলৈ শিক্ষা লাভ কৰাই দিব পাৰিব বা শিক্ষাদান কৰিব পাৰিব তাৰ হিচাপ কিতাপটো আগতে ল'ৰা ছোৱালী হোৱাৰ আগতে পৰিকল্পনা থাকিব লাগে। আচলতে এই LP স্কুলৰ অৱস্থা আজি ক'বলৈ গ'লে বেয়া। LP স্কুলৰ যিটো এনৰলমেণ্ট থাকিব লাগে, নিজৰ কাষতে LP স্কুল আছে আৰু থাকিছিল যদিও আছে যদিও LP স্কুলটো ভালদৰে পৰিচালনা কৰিব লাগে, সেইটো পাহৰি যাই পেলাই আমি এই প্ৰাইভেট স্কুলবিলাকত নিজৰ ল'ৰা ছোৱালীবিলাকক দি পেলাই শিক্ষা লাভ কৰাৰ কাৰণে আমাৰ গাৰ্জেনসকলে কেতিয়াবা কেতিয়াবা বেছি ভাবে মোৰ ল'ৰা ছোৱালীবিলাকে ইংলিছ মিডিয়ামত পঢ়া শুনা কৰিলেহে খুব ভালকৈ পঢ়া শুনা কৰিব পাৰিব, ডাঙৰ দীঘল হ'ব পাৰিব, ক'ৰবাত চাকৰি পাব, ক'ৰবাত কিবা এটা হেৰি হ'ব, ইংলিছ জানিব লাগিব নহয়। এইবিলাক কথা ভুল ধাৰণা। কোনো এটা জাগাত কোনো ভাষাৰ কাৰণে ক'ৰবাত মানে কি বুলি ক'ব সেইটো বাধা নাথাকে। পৃথিৱীৰ চব ভাষাই ভাল আৰু চব ভাষাৰ লগতে নিজৰ সন্তানক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হয়। সেই মানুহজনীয়ে আদিবাসী যদি হয়, হিন্দী মিডিয়াম পঢ়ি পেলাই বা ইংলিছ মিডিয়াম পঢ়ি পেলাই, অসমীয়া মিডিয়াম পঢ়ি পেলাই, বড়ো মিডিয়াম পঢ়ি পেলাই, নেপালী মিডিয়াম পঢ়ি পেলাই, আদিবাসী মিডিয়াম পঢ়ি পেলাই, যিকোনো মিডিয়ামত পঢ়া শুনা কৰি পেলাই নিজৰ ল'ৰাক সফল কৰিব পাৰে। কিন্তু টাৰ্গেটটো, ডিটাৰমিনেশ্যনটো, এম্বিশ্যনটো, ভিজনটো, মিছনটো ঠিক হ'ব লাগিব। নিজৰ সিদ্ধান্তটো কোনটো জাগাত ঠিক সিদ্ধান্ত লৈ পেলাই মোৰ ল'ৰা বা ছোৱালীক মই বনাব লাগে, প্ৰথমত গাৰ্জেনসকলে সচেতন হৈ পেলাই সিদ্ধান্ত ঠিক কৰিব লাগে। নিজৰ সিদ্ধান্তটো ঠিক হ'লে চেষ্টা প্ৰচেষ্টাৰ মাজেৰে, বহুত কষ্টৰ মাজেৰে ফল পাব পাৰে, যাক আমি ডেষ্টিনেশ্যন বুলি কৈছোঁ। লাষ্টত নিজৰ ল'ৰা, নিজৰ ছোৱালী, নিজৰ সন্তানে সফল ব্যক্তি হৈছে।